নমস্কাৰ মই অংকুৰ আপুনি চাই আছে অংকুৰন অফিচিয়েল বন্ধু বান্ধৱীসকল আপোনালোকক মই জনাম যে যিহেতু অসম চৰকাৰে অৰুণোদয় হিতাধিকাৰীসকলক 25 ছেপ্টেম্বৰৰ দিনাখনি তেওঁলোকৰ একাউণ্টত টকাসমূহ সোমোৱাই দিয়াৰ কথা আছিল কিন্তু তেওঁলোকক হয়তো 25 ছেপ্টেম্বৰ তাৰিখে একাউণ্টত টকাখিনি নিদিবও পাৰে কি কাৰণে নিদিব সেই সম্পৰ্কে মই ডিটেইলছত জনাম আপুনি ভিডিওটো অলপ স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব বন্ধু বান্ধৱীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰি থৈ যাওঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আহক তেন্তে আমি অলপ পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো এতিয়া বন্ধু বান্ধৱীসকল সকলো মহিলাই আগ্ৰহেৰে বাট চাই আছে 25 ছেপ্টেম্বৰৰ দিনটোলৈ কিন্তু অসম চৰকাৰে সিদ্ধান্ত ল'ব পাৰে 25 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকৰ অৰুণোদয় আঁচনি টকাখিনি 25 ছেপ্টেম্বৰত নিদি বিগত আকৌ তাৰিখ আকৌ নতুনকৈ থিৰাং কৰিব পাৰে কিন্তু অসম চৰকাৰৰ ফালৰ পৰা এই সম্পৰ্কত কোনো ধৰণৰ নটিচ জাৰি কৰা নাই হয়তো আপোনালোকক নটিচ জাৰি কৰিব কি কাৰণে জাৰি কৰিব মই আপোনালোকক কৈ দিছোঁ আপোনালোকে নিশ্চয় গম পায় যে 18 ছেপ্টেম্বৰৰ দিনাখনি মৰমৰ জুবিনদা আমাৰ মাজৰ পৰা বিদায় লৈছে বা বিদায় মাগিছে বা দুৰ্ঘটনাত এক্সিডেণ্ট হৈ পেলাই তেওঁ বিদায় লৈছে সেই সম্পৰ্কে এইকেইদিন অসমতেই হওক বা ভাৰতবৰ্ষতেই হওক আপুনি ময়ো বহুত দুখ প্ৰকাশ কৰিছোঁ সেই সম্পৰ্কত হয়তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 25 ছেপ্টেম্বৰ তাৰিখত যিটো অনুষ্ঠান পতাৰ কথা আছিল বা শোভাৱৰ্ধনী অনুষ্ঠান আছিল সেই অনুষ্ঠানটো হয়তো বাতিল কৰিব পাৰে কাৰণ আমি যদি চাওঁ যে অসম চৰকাৰে 20, 21, 22 এই 3 দিন মৌনতা অৱলম্বন কৰিবৰ বাবে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ দিছে আপোনালোকে নিশ্চয় জানিছে সেইবাবে মই আপোনালোকক কৈছোঁ যিহেতু যদি আকৌ পুনৰ চৰকাৰে কিবা নতুন আপডেট দিয়ে মই আপোনালোককতো জনামেই সেইবাবে যদি আপুনি আমাৰ ইউটিউব চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেন্তে সকলো তথ্য পাবৰ বাবে নিয়মীয়াকৈ আমাৰ ভিডিঅ'সমূহ চাই থাকিব নতুন তথ্য জানিব পাৰিব এইখিনি মই নিজেই ধাৰণা কৰি লোৱা কথাহে হয়তো 25 ছেপ্টেম্বৰত মোটামুটি নিদিবও পাৰে যেতিয়া আকৌ পুনৰ পিছত ডেট ঘোষণা কৰিব সেই ডেটটো যদি ঘোষণা কৰে মই আপোনালোকক জনাম হয়তো 25 ছেপ্টেম্বৰত দিবও পাৰে মোৰ মতে কিন্তু 25 ছেপ্টেম্বৰত আপোনালোকক যি অৰুণোদয় টকা হয়তো আপোনালোকৰ একাউণ্টত নেপাবও পাৰে সেইবাবে কৈছোঁ যেতিয়া নতুন তাৰিখ সিদ্ধান্ত কৰিব মই আপোনালোকক জনাম নিশ্চয় চৰকাৰে টকা আপোনালোকক দিব আমাৰ মাজৰ পৰা যিহেতু মহান ব্যক্তি হেৰাই গৈছে সেই শোকটো হয়তো অসম চৰকাৰে সেই অনুষ্ঠান বাতিল কৰিব পাৰে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত সৰু এটা ইনফৰমেশ্যন দিলোঁ যদি ভাল লাগিলে প্লিজ এটা লাইক কৰিব যদি এতিয়ালৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নতুনকৈ লাভ কৰিব বিচাৰে ভিডিঅ'সমূহ তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ